So hello everyone, ইয়াতে চোৱা next question of the day আমি লৈছো 27 আজি আমাৰ second question. The transition metal ion with the least magnetic moment will be with the configuration. So least magnetic moment হবৰ কাৰণে তোমালোকৰ কি হ'ব লাগিব যেটো আমাৰ unpaired electron থাকে ন unpaired electron কি হ'ব লাগিব least বুলি দিছে দে more নহয় least unpaired electron কি হ'ব লাগিব less হ'ব লাগিব okay Okay, ইয়াতে চোৱা ইয়াত মই ডাইৰেক্টলি কনফিগাৰেশন কি দিয়া আছে তোমালোকৰ কনফিগাৰেশন এটা দিয়া আছে 3d7 এটাত আছে 3d9 দেন 3d2 and 3d3 সো আমি ফৰ্মুলা কি জানো mu is equal to root over কি আছিল n into n plus 2 okay we know that এটা চোৱা ইয়াতে আছে কেইটা আনপেয়াৰ ইলেক্ট্ৰন ইয়াতে আছে তিনিটা ইয়াতে আছে এটা ইয়াতে দুটা ইয়াতে আছে তিনিটা সকলোতকৈ কম কোনটোত আছে মোক ক'ব পাৰিবানে সকলোতকৈ কম তোমালোকৰ আছে ইয়াতে এইটোত that means আমাৰ 3d9 কনফিগাৰেশনত তোমালোকৰ কি হ'ব least magnetic moment হ'ব আৰু ইয়াতে যদি সবতকৈ বেছি তোমালোকৰ হাই হুদিলে হয় বা ম্যাক্সিমাম হুদিলে হয় তেতিয়া এনসাৰটো কোনটো হ'ব হাই বা ম্যাক্সিমাম যদি হুদিলে হয় তেতিয়া তোমালোকৰ এনসাৰটো হ'ব 3d3 অথবা 3d7 এই দুটা চোৱা তিনিটা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে okay so fine so এনেকুৱা কোৱেশ্চন তোমালোকৰ এক্সামত আহিব পাৰে